যিসকল অভিযুক্ত আছে 7জন আজিৰ গোটেই কোৰ্টৰ প্ৰচিডিং ভিডিঅ' আৰু ইলেক্ট্ৰনিক মোডত কাৰ্যত সমাপ্ত কৰা হৈছে। যিদিন ধাৰ্য কৰা হৈছে পৰৱৰ্তী তাৰিখ, সেই তাৰিখটো হৈছে কনচিডাৰেশ্যন অফ চাৰ্জৰ বাবে। সেই তাৰিখত আসামী ফিজিকেলি হাজিৰ হ'লেও চাৰ্জ ফ্ৰেম কৰিব বা নকৰিব তাৰ ওপৰত সিদ্ধান্ত আদালতে ল'ব পাৰে। একেদৰে ভিডিঅ' বা ইলেক্ট্ৰনিক মোডৰ জৰিয়তেও এই কাৰ্যৰ সফল পৰিসমাপ্তি আদালতে ঘটাব পাৰে। চাৰ্জ যদি ফ্ৰেম হয় নিশ্চিতভাৱে তাৰ পৰৱৰ্তী তাৰিখবিলাক ধাৰ্য কৰা হ'ব প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে। আৰু প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে যি ধাৰা BNSSত সন্নিৱিষ্ট হৈ আছে তাত লিপিবদ্ধ আকাৰত আছে যে টোটেল প্ৰচিকিউশ্যন উইটনেছ 394 জন। এই 394 জন আপোনাৰ যি প্ৰশ্ন আছিলে যে তেখেতক ফিজিকেলি আদালতত হাজিৰ থাকিব লাগিব নে নাই, BNSSৰ 254 ধাৰাত লিপিবদ্ধ আকাৰত আছে যে প্ৰচিকিউশ্যন উইটনেছ আদালতত সুশৰীৰে হাজিৰ নোহোৱাকৈও বা ইলেক্ট্ৰনিক বা ভিডিঅ' কনফাৰেন্সিং মোডেৰে তেখেতসকলৰ সাক্ষ্যদান আদালতে গ্ৰহণ কৰিব পাৰিব। আজি যি কাৰ্যক্ৰমণিকা আদালতত মজিয়াত সম্পূৰ্ণ হৈছে তাৰ ওপৰত যি তাৰিখ ধাৰ্য কৰিছে মোৰ বন্ধু অপূৰ্ব শৰ্মাই আপোনালোকক ইতিমধ্যে জ্ঞাত কৰিছে। আন বিষয়বস্তুৰ ওপৰত আজিৰ তাৰিখত আদালতৰ কাৰ্যক্ৰমণিকাৰ বাহিৰত বক্তব্য ৰখাটো সমীচীন নহ'ব। ইমানেই, ধন্যবাদ। যিসকল অভিযুক্ত আছে 7জন আজিৰ গোটেই কোৰ্টৰ প্ৰচিডিং ভিডিঅ' আৰু ইলেক্ট্ৰনিক মোডত কাৰ্যত সমাপ্ত কৰা হৈছে। যিদিন ধাৰ্য কৰা হৈছে পৰৱৰ্তী তাৰিখ, সেই তাৰিখটো হৈছে কনচিডাৰেশ্যন অফ চাৰ্জৰ বাবে। সেই তাৰিখত আসামী ফিজিকেলি হাজিৰ হ'লেও চাৰ্জ ফ্ৰেম কৰিব বা নকৰিব তাৰ ওপৰত সিদ্ধান্ত আদালতে ল'ব পাৰে। একেদৰে ভিডিঅ' বা ইলেক্ট্ৰনিক মোডৰ জৰিয়তেও এই কাৰ্যৰ সফল পৰিসমাপ্তি আদালতে ঘটাব পাৰে। চাৰ্জ যদি ফ্ৰেম হয় নিশ্চিতভাৱে তাৰ পৰৱৰ্তী তাৰিখবিলাক ধাৰ্য কৰা হ'ব প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে। আৰু প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে যি ধাৰা BNSSত সন্নিৱিষ্ট হৈ আছে তাত লিপিবদ্ধ আকাৰত আছে যে টোটেল প্ৰচিকিউশ্যন উইটনেছ 394 জন। এই 394 জন আপোনাৰ যি প্ৰশ্ন আছিলে যে তেখেতক ফিজিকেলি আদালতত হাজিৰ থাকিব লাগিব নে নাই, BNSSৰ 254 ধাৰাত লিপিবদ্ধ আকাৰত আছে যে প্ৰচিকিউশ্যন উইটনেছ আদালতত সুশৰীৰে হাজিৰ নোহোৱাকৈও বা ইলেক্ট্ৰনিক বা ভিডিঅ' কনফাৰেন্সিং মোডেৰে তেখেতসকলৰ সাক্ষ্যদান আদালতে গ্ৰহণ কৰিব পাৰিব। আজি যি কাৰ্যক্ৰমণিকা আদালতত মজিয়াত সম্পূৰ্ণ হৈছে তাৰ ওপৰত যি তাৰিখ ধাৰ্য কৰিছে মোৰ বন্ধু অপূৰ্ব শৰ্মাই আপোনালোকক ইতিমধ্যে জ্ঞাত কৰিছে। আন বিষয়বস্তুৰ ওপৰত আজিৰ তাৰিখত আদালতৰ কাৰ্যক্ৰমণিকাৰ বাহিৰত বক্তব্য ৰখাটো সমীচীন নহ'ব। ইমানেই, ধন্যবাদ।